আমি ওচৰ কেইবাটাও ৰিজাল্ট ওলাই গৈছে। পাঁচোটা সমষ্টিত বিজেপি আৰু মিত্ৰ জোঁটৰ এটা ভাল ফল। মই পাঁচোটা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ UPPL আৰু AGPৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ কাৰ্যকৰ্তাসকলে খুব সুন্দৰভাৱে একত্ৰিত হৈ কাম কৰাৰ কাৰণে আজি পাঁচোটা সমষ্টিত আমি ভাল ফল দেখুৱাইছোঁ। চামাগুৰিতো আমি 4,000তকৈ অধিক ভোটত এতিয়া লিড লৈ আছোঁ। আশা কৰিছোঁ খুব সুন্দৰ ৰিজাল্ট চামাগুৰিতো হ'ব আৰু পাঁচোটাই যদি আমি চিট জিকো তেতিয়াহ'লে এয়া হ'ব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই প্ৰায় 4টা বছৰত কৰা উন্নয়নমূলক কাম। আৰু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে যি উন্নয়নমূলক কাম কৰিছে তাৰে প্ৰতি আকৰ্ষিত হৈ ৰাইজ এই দলটিৰ প্ৰতি আগবাঢ়ি আহিছে আৰু আঁকোৱালি লৈছে। আৰু আমি এই ফলাফলৰ পৰা অতিশয় আনন্দিত আৰু খুব মনোবল বৃদ্ধি হৈছে কাৰ্যকৰ্তাসকলে। আৰু 26ৰ কাৰণে এই ৰিজাল্টৰ পিছত পৰাই আমি কঁকালত টঙালি বান্ধি আগবাঢ়ি আৰু 2026ত পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ'ব। গতিকে মই এই জয়ৰ বাবে সমগ্ৰ অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, অসম গণ পৰিষদৰ কাৰ্যকৰ্তা আৰু UPPL কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ 42 চিটখনক লৈ এটা আকৰ্ষণ তাত আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়া প্ৰতিনিধিত্ব কৰিছিলে, তেওঁ তাৰ পৰা মন্ত্ৰিত্বও পাইছিল এই অসম চৰকাৰৰ। আৰু এগৰাকী শক্তিশালী ব্যক্তি ৰঞ্জিত দত্ত, তেখেতৰ সমষ্টিত আমাৰ প্ৰতিদ্বন্দ্বিতা বুলি নহয়, তাত আনুষ্ঠানিকতাহে থাকে। কাৰণ কেলৈ তেখেত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতিও আছিল। তেওঁ যিবিলাক কাম কৰি গৈছিল তাৰ যিটো ফল ভাৰতীয় জনতা পাৰ্টীৰ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তাৰ লগতে মন্ত্ৰী বিধায়কে তাত নিৰ্বাচন প্ৰচাৰ কৰিছিল আৰু তাৰো এটা খুব সুন্দৰ ফল আমি পাইছোঁ। আৰু গতিকে এই বিজয় হ'ল আমাৰ সামগ্ৰিকভাৱে সকলো কাৰ্যকৰ্তাৰ আৰু দলীয় নেতৃত্বৰ এটা স্বীকৃতি যে এই অসমত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি NDA এলায়েন্সে কাম কৰিছে তাক এটা স্বীকৃতি প্ৰদান কৰিলে এই ফলাফল। সাংসদ ৰকিবুল হুছেইনৰ চামগুৰি তুমুল প্ৰতিদ্বন্দ্বিতা হৈ আছে। এতিয়া আমি আশা কৰিছোঁ যেনেকৈ লিড লৈ আছে ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াই, আৰু তাত জিকাৰ 99% সম্ভাৱনাটো আমাৰ বাঢ়ি গৈছে। আৰু গতিকে এই ৰকিবুল হুছেইন তেখেতে যিটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিছিল তাৰ বিৰুদ্ধে ৰাইজে ভোট দিছে। আৰু তেওঁ এই সমষ্টিত আজি যি উন্নয়ন কৰিছে, বিজেপি চৰকাৰৰ যিটো 8টা বছৰ 9টা বছৰত আমাৰ কাম হৈছে সেইখিনিয়ে ডেভেলপমেণ্ট। কংগ্ৰেছৰ দিনত কাম কৰিব নোৱাৰিলে, ৰাইজে চাই আছে, সেইকাৰণে এইবাৰ শিক্ষাটো দিছে। গতিকে এই চামাগুৰিত ৰকিবুল হুছেইনৰ যিটো কাৰিশ্মা আছে সেইটো পৰিয়ালকেন্দ্ৰিক হৈ যোৱাৰ কাৰণে ৰাইজে তাক অগ্ৰাহ্য কৰিছে আৰু তেওঁৰ যি কাৰিশ্মা সেইটো নাইকিয়া হৈছে বুলি আমি অনুভৱ কৰিছোঁ। অসমৰ যিটো চমকপ্ৰদ বিজেপিৰ প্ৰদৰ্শন, কিন্তু চুবুৰীয়া ৰাজ্য পশ্চিমবংগত কিন্তু বিধ্বস্ত হৈছে বিজেপি, কি ক'ব? বাইপোলটো তেখেতৰ চৰকাৰ আছে তাত, মমতা বেনাৰ্জী, আৰু আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলক মাৰে, খুচে, হানে। আৰু যোৱাবাৰ 2021 যিটো ইলেকশ্যন হৈছিল তাততো আমাৰ 246 গৰাকী বিজেপিৰ কাৰ্যকৰ্তা মৃত্যুবৰণ কৰিছে। আৰু ভয় খাই পেলাই এতিয়া চৰকাৰ থকাৰ সময়ত কাৰ্যকৰ্তা ক'ত ওলাইছে? চমকপ্ৰদ নহয়, এইটো তেওঁৰ যিটো ক্ষমতাৰ অপপ্ৰয়োগৰ কাৰণে তাক সেইটো হেৰি হৈছে। গতিকে পশ্চিমবংগত ময়ো MP ইলেকশ্যনত গৈছিলোঁ, কাৰ্যকৰ্তা খুব ভয়ত আছে তাত। কিন্তু অহাবাৰ যিটো 26ৰ ইলেকশ্যন হ'ব, চাব পশ্চিমবংগতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিব। পৰিষদীয় নিৰ্বাচন কেতিয়া হ'ব? আসাম পৰিষদীয় নিৰ্বাচন এইটোতো মই নাজানো। এতিয়া আপুনি টংকেশ্বৰ ৰাভা ডাঙৰীয়াক সুধিলে তেওঁ জানিব। গতিকে তেওঁ কেতিয়া ডেট দিয়ে, তেওঁ কেনেকুৱাকে ঠিক কৰিছে জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব।
আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ